ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ APSCৰ মঞ্চৰ পৰা মই মানস প্ৰতিম বৰুৱাই সম্ভাষণ জনালোঁ। আপোনালোক সকলো অৱগত যে বিগত কিছুদিনৰ পৰা অসমৰ যিটো আইন শৃংখলাজনিত যি বিষয়সমূহ যথেষ্ট গুৰুতৰ হৈ আছে আৰু এই বিষয়ক লৈ আচলতে আমি আজিৰ এই যিটো প্ৰেছ মিটৰ আমি আপোনালোকৰ আগত কিছু কথা বা কিছু বক্তব্য ৰাখিব আহিছোঁ বা কিছু তথ্য আমি আজি আপোনালোকৰ আগত দিম। কথাটো হৈছে যে স্বাধীনতা দিৱসৰ দিনা ৰাজ্যত এলানি বোমা সংস্থাপন হয় আৰু শেহতীয়াকৈ আমাৰ যিটো ঢিঙৰ যি নিৰ্যাতন বা বলৎকাৰৰ কাণ্ড এই সমগ্ৰ ঘটনাৰাজিয়ে ৰাজ্যৰ যিটো গৃহ বিভাগ বা অসম আৰক্ষীৰ যি অস্তিত্ব শূন্যতা এই অস্তিত্ব শূন্যতাৰ ছবিখন কিন্তু স্পষ্ট কৰি তুলিছে। আপোনালোক সকলোৱে জানি আচৰিত হ'ব যে আজি ইমান দিনৰ পিছতো আজি 15 আগষ্টৰ পৰা আজি 24 আগষ্ট 10 দিন সম্পূৰ্ণ হ'ল। 10 দিন সম্পূৰ্ণ হোৱাৰ পাছতো ৰাজ্যৰ বিভিন্ন ঠাইত এলানি বোমা সংস্থাপন হোৱাৰ পিছতো কিন্তু এই বিয়াগুম আৰক্ষী বিভাগটোৱে কিন্তু একো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই বা তেনে কোনো যিটো আমাৰ কওঁ যে ছাবষ্টেঞ্চিভ এভিডেন্স কালেক্ট কৰিব পৰা নাই বা তেনেকুৱা সংসত্ব উদ্ঘাটন কৰিব পৰা নাই। আৰু এই ঘটনাবিলাক কিয় হৈ আছে? মূল কথাটো হৈছে যে এই ঘটনাবিলাক আজি শেহতীয়াকৈ ইমান বেছিকৈ কিয় ঘটি আছে। গতিকে আমি ভাবোঁ যে ৰাজ্যৰ যিটো গৃহ বিভাগ এই গৃহ বিভাগতে আচলতে মূল সমস্যাটো আছে আৰু তাৰ আচলতে ৰাজ্যৰ গৃহ বিভাগৰ যি ধৰণৰ এক অপৰাধীকৰণ হৈ আছে, ৰাজ্যৰ গৃহ বিভাগৰ অপৰাধীকৰণেই এই সমগ্ৰ বিষয়ৰ বাবে দায়ী বুলি আমি ভাবোঁ। অসমৰ ৰাইজ বা আপোনালোক সকলো সংবাদ মাধ্যমৰ ব্যক্তিসকল জানি আচৰিত হ'ব, আজিৰ দিনত আমি তথ্য সহকাৰে কৈ আছোঁ, আজিৰ দিনতো অসম আৰক্ষীত 1 শতাধিক অতি কমেও 1 শতাধিক আপোনাৰ অপৰাধিক গোচৰৰ সৈতে বা ক'ৰবাত নহয় ক'ৰবাত দোষী সাব্যস্ত হোৱা বিষয়া বা বক্ৰ পথেৰে বাছনিভুক্ত হোৱা বিষয়া, অৰ্থাৎ যিবিলাক বিষয়া আচলতে সেই বিভাগত থাকিব নালাগে, তেওঁলোক নিজে একোটা অপৰাধীৰে তেওঁলোকৰ বাছনিভুক্ত হৈছে। 1 শতাধিকৰো অধিক এনেধৰণৰ বিষয়া কিন্তু অসম আৰক্ষীৰ আজিৰ দিনত চাকৰি কৰি আছে। মূল কথাটো সেয়া যে অসম আৰক্ষীতেই যদি আজি 1 শতাধিকৰো অধিক অপৰাধী থাকে, সেই অসম আৰক্ষীয়ে কিদৰে ফলাফল দিব সেইটো আজিৰ আমাৰ মূল বিষয়টো। আমি বেছি উদাহৰণ নিদিওঁ। বিগত 9 জুলাই 2023 আমি এখন দীঘলীয়া তালিকা দিছিলোঁ আমাৰ গুৱাহাটী প্ৰেছ ক্লাবত। আছে সেই প্ৰেছ মিটটো, কাৰোবাক লাগিলে আমি তাৰ ছফ্ট কপি দিব পাৰিম। তো তাতে আমি অসম আৰক্ষীৰ এনেধৰণৰ কেনেধৰণৰ অপৰাধী বিষয়া চাকৰি কৰি আমি এখন দীঘলীয়া তালিকা দিছোঁ। সেই নামবিলাক আমি নকওঁ, তাৰ পৰা এটা নামহে আজি আমি খালি ক'ম, এটা নামহে ক'ম। তাৰ পৰা আপোনালোকে গম পাব যে ৰাজ্যৰ গৃহ বিভাগটো আচলতে এতিয়া সম্পূৰ্ণ অস্তিত্ব শূন্যতা। ৰাজ্যত আচলতে এতিয়া কোনো আচলতে এখন গণতান্ত্ৰিক আচলতে ৰাজ্য আজি চলি আছে নে এখন বানান ৰিপাব্লিক চলি আছে, এই কথাটো আপোনালোকে কিছুমান তথ্যৰ পৰা গম পাব। আমি প্ৰথম আজি উদাহৰণ দিব আহিছোঁ ৰাজ্যৰ এসময়ৰ ADGP SN সিং ডাঙৰীয়াৰ বিৰুদ্ধে। SN সিঙৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছিলে, কিন্তু তেখেতৰ বিৰুদ্ধে যিটো ভয়ংকৰ অভিযোগ আছিলে, তেখেত যেতিয়া স্পেচিয়েল DGP STF স্পেচিয়েল টাস্ক ফ'ৰ্চৰ আছিলে, সেই সময়ত দীপালী বৰুৱা নামৰ এগৰাকী ছাব ইন্সপেক্টৰ আৰু 5জনমান আৰক্ষী STFৰ আৰক্ষীৰ সৈতে লগ হৈ পেলাই এটা ডাঙৰ এক্সটৰ্চন হৈছিলে। লখৰাৰ এজন ব্যক্তিক তেওঁলোকে ধৰি আনিছিলে, তেল চুৰিৰ কাণ্ডৰ নামত তেওঁলোকক ভুৱা গোচৰত ধৰি আনিছিলে আৰু সেই সমগ্ৰ কাণ্ডটোক দালালৰ কাম কৰিছিলে এগৰাকী BJP নেত্ৰীৰ এজন আত্মীয়ই, যি পুলিচক সেই খবৰটো দিয়াৰ পৰা গোটেই দালালি অৰ্থাৎ পুলিচৰ লগত যিখিনি কম্প্ৰমাইজ কৰিবলগীয়া হৈছিলে গোটেই কথাখিনি তেওঁলোকক বস্তুটো তেওঁ যোগসূত্ৰৰ কাম কৰিছিলে। আৰু ইমান এটা ডাঙৰ অপৰাধমূলক কাণ্ড STF স্পেচিয়েল টাস্ক ফ'ৰ্চত হৈছিলে আৰু সেইটোক লৈ সেই সময়ৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগক এখন তদন্ত কৰিবলৈ দিছিলে আৰু সেই তদন্ত কমিটিখনৰ নাম আছিলে জাষ্টিছ BK শৰ্মা ইনকুৱাৰী কমিশ্যন ৰিলেটিং টু এফেয়াৰ্ছ অফ STF। এই ধৰণে এখন ন্যায়িক তদন্ত আয়োগ গঠন হৈছিলে। ইমান এটা ডাঙৰ অপৰাধ আছিলে
আৰু এই তদন্ত আয়োগে তদন্ত কৰি যথাযথ সময়ত তেওঁলোকে তদন্ত আয়োগে প্ৰতিবেদন দিলে 2019-20 বৰ্ষত প্ৰতিবেদন দিলে আৰু আপোনালোকে জানি আচৰিত হ'ব সেই 19-20 বৰ্ষৰ পৰা আজি 2024 চন হ'ল 4 বছৰৰ অধিক সময়ত কিন্তু এই যি তদন্ত আয়োগৰ প্ৰতিবেদন না কাৰ্যকৰী হ'ল না তদন্ত আয়োগৰ প্ৰতিবেদন ৰাজহুৱা হ'ল ৰাজহুৱা কৰিব লাগে যেতিয়া এখন এনকোয়াৰি এক্টৰ অধীনত স্পেচিয়েল এনকোয়াৰি এক্ট কমিশ্যন অফ এনকোয়াৰি এক্ট 1952 অধীনত এখন এনকোয়াৰি কমিশ্যন বহে তেতিয়া ছমাহৰ ভিতৰত সেই ৰিপৰ্টবিলাক কাৰ্যকৰী কৰি পেলাই আংশিকভাৱে হ'লেও ৰাজহুৱা কৰিব লাগে ৰিপৰ্টটো ৰাজহুৱা কৰিব লাগে আজিলৈকে ৰিপৰ্টটো ৰাজহুৱা নকৰিলে আনকি সেই মানুহজনে স্বয়ং গৃহ বিভাগে কোনো ব্যৱস্থা নল'লে আৰু এই গোটেই দায়িত্বটো থাকে গৃহ বিভাগৰ এই যে যিটো জুডিচিয়েল এনকোয়াৰি কমিশ্যন এটা হয় তাৰ ৰিপৰ্টটো দিয়া হয় গৃহ বিভাগক আৰু গৃহ বিভাগে কি কৰিব লাগে তাৰ যিটো ৰিপৰ্ট পাব্লিক কৰাৰ পৰা আৰম্ভ কৰি গোটেই কামখিনি কৰিবলগীয়া হয় 9/7/2023 তাৰিখে আমি যেতিয়া ইমান বছৰ এই বস্তুটো ৰাজহুৱা নহ'লে আমি 9/7/2023 এই গোটেই তথ্যখিনি যেতিয়া ৰাজহুৱা কৰিছিলোঁ তাত আমি 1 নম্বৰ নাম ৰাখিছিলোঁ এছ এন সিঙৰ কথাটো আৰু আমি কৈছিলোঁ 9 জুলাই 2023 আমি কৈছিলোঁ যে এই বস্তুটো আজি 2-3 বছৰ ধৰি ইমান এজন শীৰ্ষতম মহলত থকা আৰক্ষী বিষয়াই ইমান ডাঙৰ অপৰাধ এটা কৰি পেলাই তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে এই ক্ষেত্ৰত আপোনালোকে ব্যৱস্থা লওক কিন্তু তেনে কোনো ব্যৱস্থা কিন্তু এই বিগত সময়ছোৱাত কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে গ্ৰহণ কৰা দেখা নগ'ল আৰু এতিয়া কি হ'ল স্বয়ং এই গৃহ বিভাগৰ এনে গাফিলতিৰ বাবেই আৰু এক প্ৰকাৰে পৰোক্ষভাৱে এই এছ এন সিঙৰ দৰে এজন অপৰাধীক সুৰক্ষা দিয়াৰ বাবে বিগত মে' মাহত এইগৰাকী এছ এন সিঙে DG চিভিল ডিফেন্স আৰু কমাণ্ডেণ্ট জেনেৰেল অফ হোমগাৰ্ড অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ তেওঁ DG পদৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰে অৰ্থাৎ এজন কৰ্তব্যৰত পুলিচ বিষয়াই অপৰাধত লিপ্ত হ'ল এক্সটৰ্চনৰ ৰেকেট চলালে যিসকলে আমাক উদ্ধাৰ কৰিব লাগে আমাক বচাব লাগে আইনৰ ৰক্ষক হ'ব লাগে সেইসকলে নিজে অপৰাধ কৰিলে এজন ন্যায়াধীশে তদন্ত কৰিলে সেই তদন্ত কমিটিৰ ৰিপৰ্ট পঢ়ি থাকিলে ৰাজহুৱা কৰা গ'ল দল সংগঠনে ক'লে তাৰ পাছতো কিন্তু সেই মানুহজনক বিষয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু এই চূড়ান্তভাৱে এই গৃহ বিভাগৰ গাফিলতিৰ বাবে এই মানুহজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাকৈ এই মানুহজনক অৱসৰ ল'বলৈ দিয়া হ'ল অৰ্থাৎ এই মানুহজনক বচাই দিয়া গ'ল ৰক্ষণাবেক্ষণ দিয়া গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নগাঁৱত এষাৰ কথা কৈছিলে এজন IAS বিষয়াক যে কৈ ৰাজা মহাৰাজা আহে বহুতে ভাবিছিলে যে অসমত এজন এনে মুখ্যমন্ত্ৰী আহিছে যিজন মুখ্যমন্ত্ৰী হয়তো এতিয়া মানে এই যিবিলাক IAS IPS বিষয়ৰ বিৰুদ্ধে হয়তো ব্যৱস্থা ল'বলৈ সাহস কৰিব কিন্তু বাস্তৱ ক্ষেত্ৰত যে তেখেতৰো সেই সাহসটো নাই ক'ৰবাত তেওঁ যে সেই মানুহখিনিলৈ ভয় দেখুৱাই থাকে মুখত যেনেকুৱা নেদেখালে এই কথাবিলাক আজি এছ এন সিঙৰ দৰে ঘটনাবিলাকে প্ৰমাণ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ